guys, welcome back to our channel Sai with Cinema. তো আৰু মাত্ৰ আমাক এটা সাবস্ক্ৰাইবাৰ লাগে 200 সাবস্ক্ৰাইবাৰ হ'বলৈ 199 সাবস্ক্ৰাইবাৰ হ'ল তো সোনকালে জলদি আপোনালোকে 200 সাবস্ক্ৰাইবাৰ কৰি দিয়ে যেন আৰু মুভিখনৰ কথা কোৱাৰ আগতে আমি ট্ৰেইলাৰটোৰ কথা কোৱাতে এটা কথা কওঁ আমাৰ মানে ভিউৱাৰ্ছক যে সাবস্ক্ৰাইব বাটন তলত আছে ক্লিক কৰি দিয়ক না ক্লিক কৰিলে কি হয় পইচা নালাগে তো ফ্ৰী হয় আপুনি আমাক সহায় কৰিব আমি চাব যাম আমাৰ অসমীয়া কমিউনিটিতে আগবাঢ়ি যাব আপোনালোকে চাব নালাগে আপোনালোকৰ হৈ আমি চাব যাম চিনেমা এইখিনি বস্তু আমাক অলপ উৎসাহ দিয়ক ইমানখিনি ধুনীয়াকৈ উৎসাহ দিছে মানে আপোনালোকে চাব আমাৰ পৰা এটলিষ্ট আনবায়াস ৰিভিউটো লৈ কিনে চাব গ'লে আপোনালোকে বেছি ভাল হ'ব আৰু আমি এইটো প্ৰমিছ কৰিছো যে আমি বেয়া চিনেমা এখন যদি সঁচাকে ষ্টৰিটো বেয়া চাই কিনে মজা নাই সেইখন চিনেমা আপোনালোকক চাবৰ কাৰণে কোনোদিন নকওঁ আৰু আমি এনেকুৱা ৰিভিউ নিদিও যে কিবা আমি প্ৰমোচনেল ৰিভিউ কৰিছো হেনেকুৱা টাইপৰ নকৰিব এইকাৰণে ট্ৰাই কৰিম এটা 0.1 সেকেন্ড ওকে এতিয়া আমি আৰম্ভ কৰো চিনেমা তো আজি যোৱাকালি একচুয়ালি এটা ট্ৰেইলাৰ ওলাল মাচ এৱেটেড হোমৱৰ্ক ছবিখনৰ আৰু হোমৱৰ্ক ছবিখনৰ আমি আগতেও কেইবাটাও ভিডিঅ' বনাইছো বা প্ৰথমতে এটা আপডেট দি দিও ভিউৱাৰ্ছক তো এই আপডেট বিলাক কিন্তু এই চেনেলটোতহে পাব সেইকাৰণে কৈ থাকো চাই থাকিব বুলি সাবস্ক্ৰাইব কৰি লওক বুলি তো 12 ছেপ্টেম্বৰত চিনেমাখন ৰিলিজ হোৱা কথা আছিল দেই প্ৰথম পোষ্টাৰতো 12 ছেপ্টেম্বৰ লিখা আছিল যেহেতু 12 ছেপ্টেম্বৰত আৰু বহুত ব্লকবাষ্টাৰ মুভি ৰিলিজ হ'ব ইণ্ডিয়াত অহাকালি গতিকে এই মুভিখন পোষ্টপন কৰি দিলে ডিলে কৰি দিলে 26 ছেপ্টেম্বৰত এতিয়া নতুন ৰিলিজ ডেট আৰু এই চিনেমাখনৰ ৰিসেন্টলি প্ৰিমিয়াৰ শ্ব' গ'ল প্ৰিমিয়াৰ স্ক্ৰিনিং যে হয় যোৱাকালি চাগে গৈছে তো যিয়ে নহওক এতিয়া ট্ৰেইলাৰ চালো আমি সকলোৱে তো ট্ৰেইলাৰটো চাই বহুতে ভাল লাগিছে তাৰে ওপৰত কথা পাতিম বাকি ট্ৰেইলাৰটো মানে কি বুলি কয় এতিয়া আৰ্টিস্টিক ফৰ্মত এটা নতুন এক্সপেৰিমেন্টেল এটা মুভি আহিব মানে মানুহৰ আমি দৈনন্দিন জীৱনৰ যেটো এটা আমি মুভি চাই থাকো অসমীয়া মুভি যোনবিলাক চাই আছো ক্ৰাইম থ্ৰিলাৰ বা যিয়ে নহওক তো তাতকে অলপ বেলেগ এটা নতুন কনসেপ্টৰ মুভি এটা স্লাইস অফ লাইফ অলপমান পাম আমি আৰু আমি অলপমান কিছু জায়গাত আমি চাগে ট্ৰেইলাৰত মইতো ফিল কৰিছো আমি নষ্টালজিয়া কিছুমান কিছু হিট কৰিম মানে পুৰণা আমি যেতিয়া আমি গৰম বন্ধতে আমি গাঁৱত যাই কিনে আমি পথাৰত খেলিছিলো আমি পকাৰ লগত আমি গৰু দৰব দিবলৈ গৈছিলো পথাৰত যেটো বস্তু আজিৰ দিনত দেখিব একদমেই নাই আজিকালিৰ দিনত কি হয় সামাৰ ভেকেশন পৰিলে থাইলেণ্ড ট্ৰিপ মাৰে শ্বিলং ট্ৰিপ মাৰে তো হিটো বস্তু তো মানে ইটো মানে একদম পুৰা ৰুটছলত মুভি আৰু মইতো কই এখন মুভি সবে চোৱাটো উচিত মানে আৰু লগতে ল'ৰা ছোৱালীক অকলে চাব নালাগিব যদি কোনোবা নিজৰ ল'ৰা ছোৱালীও নাই কাবাৰ নেফিউ চেফু লৈ যায় কিনে চাব এখন তো মেইন প্লটটো অলপ কৈ দিও নেকি তো মেইন আমাৰ এক্ট্ৰেছ হল আমাৰ গায়ত্ৰী মহন্ত গায়ত্ৰী মহন্তৰে ল'ৰাই এক্টিং কৰিছে খুব সুন্দৰ এক্টিং কৰিছে আৰু তাৰ ওপৰতে বেসিক্যালি ষ্টুডেন্ট লাইফটো দেখুৱা হয় যে মানে গৰমৰ বন্ধত কেনেকৈ গাঁৱত যায় আমি যেনেকৈ সৰু কালত গৰমৰ বন্ধ দিলে কি কৈছিল বহুতে আমাৰ এটাই মাইন্ডছেট যে মামাহঁতৰ ঘৰত যাম বা গাঁৱত যাম এইটোৱে আছিল গতিকে মামাহঁতৰ ঘৰত যায় গাঁৱত গৈ কিনে সেই গাঁৱৰ যোনবিলাক এক্সপ্লোৰ কৰে ককাৰ লগত খেলে সাধু কথা শুনে মানে ভূতৰ এইবিলাক কথা শুনে নাম গাঁৱৰ যোনটো মানে সেই আৰু বিহু তাৰপিছত পুখুৰীত মাছ মৰা যিকোনো খেতি পথাৰত গৈ কিনে সেই কৰা তো এইবিলাক বস্তুৰ লগত মানে চিনেমাখন মানে বনাইছে ৰিলেট কৰি কিনে একচুয়ালি কিছুমান বস্তু মুভিখনত খুবেই ভাল দেখাইছে যেনে সেই আমি গাঁৱৰ সেই পৰিবেশবোৰ আৰু লগতে মাজুলীৰ আমাৰ ভাওনাৰ এটা সিন মাজুলীৰ আমাৰ মানে ভাওনাৰ এটা সেয়া এটাও দেখাই গ্লিমছ এটা দেখাই য'ত আমাৰ মুখা এখন দেখাই আৰু য'ত মানে সেই তেতিয়া সেই যোনজন আমাৰ চাইল্ড এক্টৰ আছে সি তেতিয়া নিজৰ স্কুলৰ হোমৱৰ্ক দিয়া মাষ্টৰজনৰ কাৰণে মনত পৰে আৰু সি ভাবে কি এজন ৰাৱণ এনেকুৱা টাইপৰ আৰু প্লাছ এটা কথা কৈ দিওঁ আমাক যে ইণ্টাৰেষ্টিংলি মানে ট্ৰেইলাৰটো যোনে এডিট কৰিছে ন তাক মানে চেলুট দিছোঁ মানে ইমান ধুনীয়া এডিট কৰিছে ট্ৰেইলাৰটো আৰু বেকগ্ৰাউণ্ডতো মিউজিক দিছে মানে একদম জয়ফুল মিউজিক দিছে একদম মানে মানুহক মানে একদম এনেই জাষ্ট মানে কিবা এটা ট্ৰেইলাৰটো চাই মানে কিবা এটা ভাল লাগে মানে একদম আৰু লগতে আমাৰ কিছুমান ভেটেৰান এক্টৰো আছে দেৱজিৎ মজুমদাৰ ছাৰ আছে আৰু ইফালে গায়ত্ৰী মহন্ত মেমৰ কামবেক বুলিয়ে ক'ব পাৰি হিৰণ্য ডেকাক আমি দেখিছো হিৰণ্য ডেকা ছাৰক দেখিছো চ' মানে চাইল্ড এক্টৰ্ছৰ লগতে আমাৰ যোনখিনি ভেটেৰান এক্টৰবোৰ লিজেণ্ডাৰী এক্টৰ বুলিয়ে ক'ব পাৰি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীত গতিকে তেওঁলোকৰ এক্টিঙৰ কথাটো আমি ক'বই নালাগে সেই বস্তুতে ট্ৰেইলাৰত দেখিছো তেওঁলোকৰ ফালৰ পৰাও প্লাছ এই হোমৱৰ্কক লৈ কিনে এটা লাইন কয় লাষ্টৰ লাইনটো মানে এনেকুৱা হিট কৰে নহয় মানে
যোনে লিখিছে ন লাইনটো বহুত ধুনীয়া লিখিছে এক্স্যাক্টলি হোমৱৰ্ক মানে এটা অনুশীলনৰ আহিলাহে এইটো আমাৰ ল'ৰা ছোৱালী কিটা বুজা হিচাপে দিব নালাগে এইটো এটা মানে বহুত ডাঙৰ বস্তু এটা কৈছে আৰু এই বস্তুটোৰ লগতে এটা বস্তু দেখিছো আমি ট্ৰেইলাৰটোত যি লাষ্টৰ সিন এটাত মানে কি হয় এই যোনজন ল'ৰা থাকে চাইল্ড এক্টৰ সি মানে কি কৰে তাৰ যিমান বুকছ वगैरह থাকে সবতে জুই লগাই দিয়ে আৰু পিছফালে নিজৰ মাক দেউতাকে মানে এনেকে হেই কৰি থাকে সো এইখিনি বস্তু দেখিছো মানে ইমান মানে হেই হোৱাৰ পিছত ফ্ৰাষ্ট্ৰেটেড হোৱাৰ ষ্টুডেন্ট এজন আজিকালি যুগত ইমান যান্ত্ৰিকতা ইমান বাঢ়ি গৈছে ল'ৰা ছোৱালী বা মাক দেউতাকৰ পেৰেন্টছৰো কথা কৈছো মই যে ল'ৰা ছোৱালীক সেই বস্তুটো আজিকালি সেই বস্তুটো এক্সপেৰিয়েন্স নকৰে ল'ৰা ছোৱালী ফিল নকৰে যোনটো আমি গাঁৱৰ সেই যোনটো বস্তু ভিলেজ লাইফটো আমি এক্সপেৰিয়েন্স কৰিছিলো আৰু মানে ইমান হোমৱৰ্ক দিয়ে আজিকালি মানে ইমান পঢ়াৰ বোজা কোচিং থাকে কিবা ক্লাস থাকে হা সুইমিং ক্লাস থাকে কিবা ডান্স ক্লাস থাকে মিউজিক ক্লাস ড্ৰয়িং ক্লাস তাৰ উপৰি আৰু যদি হোমৱৰ্ক গৰম বন্ধত এখোপা হোমৱৰ্ক দিয়ে তৰাটো এনজয় কৰিব পৰা তো মানে বহুত ডাঙৰ এটা ডায়লগো আছে যে ইয়াৰ গৰম বন্ধটো শেষ নহয় কিয় সোনকালে স্কুল খুলিলে ভাল পায় এইটো কিন্তু একদম ৰিলেটেবল হয় কাৰণ আমি পঢ়াতে আমিও গৰম বন্ধত এনেকুৱা উৎপাত কৰো আমি আমাৰ মানে মাহতে অতিষ্ঠ হৈ যায় ই ঘৰত থাকিলে দেখোন শান্তিয়ে নিদিয়ে তাতকে স্কুলত যাম আৰু লাষ্টৰ ফালে যোনটো মানে তালৰ যোনটো মানে ৰিদমটো মানে বহুত এংগেজিং হৈ যায় মানে বহুত গভীৰ হৈ যায় লাষ্টৰ ফালে ট্ৰেইলাৰটো প্ৰথমতে জয়ফুল হৈ থাকে সেই যেতিয়া ডায়লগটো কয় এইখিনি মানে বহুত ধুনীয়া মিলাইছে তো এইখিনি আৰু বেছি লম্বা নকৰো যেহেতু ট্ৰেইলাৰৰে আমি ৰিভিউ আৰু মই আপোনাক আশ্বাস দিছো যে আপুনিও এইখন সিনেমা চালে নিজকে ৰিলেট কৰিব পাৰিব আপোনাৰ চাইল্ডহুডৰ লগত তো এইখিনি আছিল এই মুভিখনৰ মানে ট্ৰেইলাৰৰ মানে ৰিভিউ আমাৰ মুভিখন ৰিলিজ হলে আকৌ এটা ৰিভিউ লৈ আনিম গতিকে চেনেলটো এনেকৈ সাবস্ক্ৰাইব কৰি থাকিব আৰু কেইবাটাও আমি অসমীয়া সিনেমাৰ ওপৰত আপডেট দিছো সেইকেইটা ভিডিঅ' আপোনালোকে চাব only one touch, thank you. Audio Jungle.